নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম পুলিচৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আসাম পলিটেকনিক এণ্ট্ৰেন্স এক্সামৰ ওপৰত আলোচনা কৰিম। তো আমাৰ লগত আছে আজি এজন পলিটেকনিকৰ ষ্টুডেণ্ট। তো তেওঁ 2022 পলিটেকনিক এণ্ট্ৰেন্স এক্সাম দিছিল। তো তেওঁৰ পৰা জানিম। তোমাৰ ইন্ট্ৰটো দি দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী চিন্ময় বৰুৱা আৰু মই নলবাৰী পলিটেকনিকৰ ফৰ্থ চেমৰ ষ্টুডেণ্ট হয়। তুমি কিমান চনত পলিটেকনিক দিছিলা? মই 2022 চনত পলিটেকনিক এণ্ট্ৰেন্স দিছিলোঁ, অৰ্থাৎ পেট দিছিলোঁ। আচ্ছা, এতিয়া কোৱা পলিটেকনিকটো কি হয়? পলিটেকনিক এটা আপোনাৰ টেকনিকেল এডুকেশ্যন হয়, যিটো আপুনি পেট অৰ্থাৎ পলিটেকনিক এণ্ট্ৰেন্স টেষ্টৰ সহায়ত আপুনি বেলেগ বেলেগ ব্ৰাঞ্চত আপুনি নামভৰ্তি কৰিব পাৰে। আপুনি যিটো ব্ৰাঞ্চ ভাল পায় সেইটো ব্ৰাঞ্চত আপুনি যাব পাৰে। পলিটেকনিক মানে জুনিয়ৰ ইঞ্জিনিয়াৰিং বুলি কোৱা হয়। পলিটেকনিকৰ এণ্ট্ৰেন্স অসমত কি? মানে পলিটেকনিক এণ্ট্ৰেন্সটোৰ নাম কি? পলিটেকনিকৰ এণ্ট্ৰেন্স মানে পলিটেকনিক আপুনি যিটো এক্সাম দিব লগা হয় সেই এক্সামটোক অসমত পেট বুলি কোৱা হয়। অৰ্থাৎ পলিটেকনিকটো কিমান বছৰীয়া কোৰ্ছ আৰু এইটো ডিগ্ৰী নে ডিপ্ল'মা কোৰ্ছ? পলিটেকনিকটো আপোনাৰ 3 বছৰীয়া কোৰ্ছ আৰু এই কোৰ্ছটো এটা ডিপ্ল'মা কোৰ্ছ হয়। আচ্ছা, ইয়াৰে ইলিজিবিলিটি কি? পলিটেকনিকৰ জৰিয়তে আপুনি ফিউচাৰ এজন ইঞ্জিনিয়াৰ হ'ব পাৰে। আপুনি যদি বোলে মই হাই ছেকেণ্ডাৰী কৰি ইঞ্জিনিয়াৰিং লাইনত যাম, আপুনি তেতিয়াহ'লে এই প্লেটফৰ্মটো আপুনি চইচ কৰি ল'ব পাৰে। আচ্ছা, ইয়াত ছায়েন্স আৰ্টছ কমাৰ্চ বুলি কিবা ষ্ট্ৰীম আছে নেকি, না সকলোৱে কৰিব পাৰে? ইয়াত চাওক, এই এক্সামটো পেট এক্সামটো আপুনি 16 বছৰৰ পৰা দিব পাৰে, অৰ্থাৎ আপুনি মেট্ৰিক পাছ কৰি দিব পাৰে। ইয়াত ছায়েন্স আৰ্টছ কমাৰ্চ বুলি কোনো কথা নাই, আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি দিব পাৰে। তো এইবাৰ পলিটেকনিক আৰু বি টেকৰ মাজত পাৰ্থক্য কওক। পলিটেকনিক হৈছে এটা ডিপ্ল'মা কোৰ্ছ আৰু বি টেক হৈছে এটা ডিগ্ৰী কোৰ্ছ। আপুনি পলিটেকনিক কৰি বি টেক কৰিব পাৰে, কিন্তু আপুনি বি টেক কৰি পলিটেকনিক কৰিব নালাগে মোৰ হিচাপত হ'লে, কাৰণ কোনেও হাই ছেকেণ্ডাৰী কমপ্লিট কৰি মেট্ৰিক দিবলৈ নাহে। আচ্ছা, এতিয়া কৈ দিয়ক পলিটেকনিকৰ চিলেবাছ কি? পলিটেকনিকৰ যিটো এণ্ট্ৰেন্স টেষ্ট হয় পেট, এই পেটটোৰ চিলেবাছ আপুনি ক্লাছ 10-9ৰ আপুনি ফিজিক্স কেমেষ্ট্ৰি মেথছ চালে আপোনাৰ 80-90% কমন পৰে। মানে ক্লাছ 10ৰ ছায়েন্স আৰু মেথছখনেই ইয়াৰে চিলেবাছ? মেথছখনেই চিলেবাছ। এতিয়া কওক, আমাৰ যিখন ই বুক আছে সেইখনৰ প্ৰয়োজন আছেনে অসম ফিউচাৰৰ পলিটেকনিকৰ ই বুকখনৰ, মানে ষ্টুডেণ্টে ল'ব খোজে? মই জানিব পৰা মতে অসম ফিউচাৰে এখন ই বুক বনাইছে আৰু এই বুকখন মই পঢ়িছোঁ আৰু এই পেটৰ কাৰণে বহুত ভাল হয়। ইয়াত 1000+ MCQ আছে। আপোনালোকে যদি ইচ্ছা কৰে এই বুকখন ল'ব পাৰে। এই বুকখন বহুত উৎকৃষ্ট মানৰ হয়। হয়, যদি আপোনালোকে আমাৰ পলিটেকনিকৰ ই বুকখন ল'ব খোজে তেনেহ'লে ল'ব পাৰে। এইখনত 1000তকৈও অধিক MCQ টাইপ কুৱেশ্যন আছে, সম্পূৰ্ণ চিলেবাছেৰে বনোৱা হৈছে। তো হোৱাটছআপ নম্বৰ ডিছপ্লেত দি দিয়া হ'ব বা ডেছক্ৰিপশ্যনত, তো আপোনালোকে কিনি ল'ব পাৰিব। এতিয়া ক্লাছ 10ৰ ষ্টুডেণ্টে পেট বা পলিটেকনিক এণ্ট্ৰেন্স এক্সামটো দিব পাৰেনে? ক্লাছ 10ৰ ষ্টুডেণ্টে পলিটেকনিক এণ্ট্ৰেন্স টেষ্টটো দিব পাৰে, কাৰণ ইয়াৰ বয়সৰ সীমা 16 বছৰৰ পৰা আৰম্ভ হয়। এতিয়া পলিটেকনিক এণ্ট্ৰেন্স দিবৰ কাৰণে কি কি ডকুমেণ্ট লাগে? আপোনাৰ পলিটেকনিক এণ্ট্ৰেন্স দিবলৈ আপোনাৰ বৰপেটা ডকুমেণ্ট ক্লাছ 10ৰ চাৰ্টিফিকেট আছে, বা আপুনি যদি হাই ছেকেণ্ডাৰী লেভেলত কৰে তেতিয়াহ'লে আপোনাৰ হাই ছেকেণ্ডাৰী ডকুমেণ্টছখিনি হ'লে হৈ যায়। আৰু ইয়াত যেতিয়া এডমিশ্যন ল'ব লগা হয় তেতিয়া PRC আৰু NCLখন আজিকালি বাধ্যতামূলক কৰি দিয়া হৈছে। তো বহুত কেণ্ডিডেটে এইটো নাজানে যে আজিকালি NCLখন লাগে। তো NCLখন বনাওঁতে বহুত টাইম লাগি যায়, তো আপোনালোকে এতিয়াৰ পৰা এপ্লাই কৰি থৈ দিব। আৰু যিখন PRC আছে সেইখনো লাগে? PRCখন নালাগে, PRCখন এতিয়া বাধ্যতামূলক। আৰু NCLখন আপুনি যদি কাষ্টৰ হয় তেতিয়া প্ৰয়োজন হয়। PRCখনো বনাওঁতে বহুত দিন লাগি যায়, তো PRCখনে বনাই ল'ব এতিয়াতে। তো নেক্সট ইয়াৰে বেষ্ট ব্ৰাঞ্চ কি পলিটেকনিকৰ? বহুতকেইটা ব্ৰাঞ্চ আছে, তাৰে বেষ্ট ব্ৰাঞ্চ কি কোনটো বুলি ভাবে আপুনি? পলিটেকনিকৰ বেষ্ট ব্ৰাঞ্চ বুলি ক'লে আৰু এইটো আপোনাৰ ইচ্ছা শক্তিৰ লগত হয়। আপুনি যদি বোলে মই ফিউচাৰত এজন
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হ'ম তেতিয়াহ'লে আপুনি ইলেক্ট্ৰিকেল ব্ৰাঞ্চটো চুজ কৰিব পাৰে। যদি ভাবে মই ফিউচাৰ এজন মেকানিকেল ইঞ্জিনিয়াৰ হ'ম তেতিয়াহ'লে আপুনি মেকানিকেল ব্ৰাঞ্চটো চুজ কৰিব পাৰে। ঠিক তেনেদৰে চিভিল এইবিলাক ব্ৰাঞ্চ আহে, এইটো আপোনাৰ ইচ্ছা অনুসৰি হয়। পলিটেকনিক সকলো ব্ৰাঞ্চে ভাল। এতিয়া নেক্সট কুৱেশ্যন, পলিটেকনিকৰ পিছত কি কৰিব পাৰি? মানে জব হওক, তাৰপিছত পঢ়াৰ ক্ষেত্ৰত পলিটেকনিকৰ পিছত কি কৰিব পাৰে মানে ষ্টুডেণ্টে? পলিটেকনিকৰ পিছত আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে আপুনি বিটেকটো কৰি ল'ব পাৰে। আৰু পলিটেকনিক কৰি উঠি আপুনি জব পোৱাৰ সম্ভাৱনা প্ৰায় 70% পৰা 80% হয়ে। আৰু আপুনি যদি বিটেকটো আপুনি যদি ভাবে বোলে ইচ্ছা কৰে বোলে বিটেকটো কৰিম আপুনি কৰিব পাৰে। তো তোমাৰ জুনিয়ৰখিনি বা এইবাৰ যিবিলাকে পলিটেকনিক এণ্ট্ৰেন্স এক্সাম দিব, তো তাক কি ক'বা? মই জুনিয়ৰখিনিক মই পলিটেকনিক এণ্ট্ৰেন্সত পেট দিবলৈ মই এইটোৱে ক'ম যে তেওঁলোকে ভালদৰে পঢ়ক আৰু তেওঁলোকৰ যিটো ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চটোত যাতে তেওঁলোকে ইচ্ছা কৰা ধৰণে মাৰ্ক পাই যাব পাৰে, এইখিনিয়ে ক'ম। তো অসমৰ কেইখনমান ফেমাছ পলিটেকনিক কলেজৰ নাম কৈ দিব। অসমৰ ফেমাছ পলিটেকনিক বুলি ক'লে এইচিটো ইঞ্জিনিয়াৰিং কলেজ হয়, বা তেনেদৰে নগাঁও পলিটেকনিক আহে, বৰপেটা পলিটেকনিক আহে, নলবাৰী পলিটেকনিক আহে। মানে পলিটেকনিক সকলোবিলাকে বেষ্ট হয়। তো এইবাৰ পলিটেকনিকৰ চিট কেপাচিটিৰ কথা কৈ দিওঁ। অসমত টোটেল কিমান চিট কেপাচিটি আছে? অসমত টোটেল পলিটেকনিকৰ চিট কেপাচিটি 3550টা আছে নজনাত। যিহেতু বাঢ়িব বা কমিব পাৰে আপোনালোকে চাই ল'ব। যিহেতু অসমৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টতে পলিটেকনিক কলেজ আছে, তো ষ্টুডেণ্টৰ কাৰণে এইটো চিট পোৱাত সহজ হ'ব আৰু ভাল মাৰ্ক পায় যদি ষ্টুডেণ্টে নিজৰ জিলাতে মানে এখন কলেজ পাই যাব পাৰে। তো ভালকৈ পঢ়িব আৰু আমাৰ ই বুকখন লৈ ল'ব। নেক্সট ইয়াৰে এজ লিমিটটোৰ কথা কৈ দিওঁ। ইয়াৰে এজ লিমিট OBCৰ কাৰণে 20 বছৰ 6 মাহ আৰু ST/SC কাৰণে 23 বছৰ হয়। আৰু জেনেৰেলৰ কাৰণে 20 বছৰ 6 মাহ। জেনেৰেলৰ কাৰণে 20 বছৰ 6 মাহ। তো পলিটেকনিকৰ এপ্লাই ডেটৰ কথা ষ্টুডেণ্টে জানিব খোজে, তো ইয়াৰে এপ্লাই ডেট কেতিয়া হ'ব আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব কৈ দিয়ক। পলিটেকনিকৰ এপ্লাই ডেটটো আপোনাৰ সঠিকভাৱে মানে জনাব পৰা নাযায়। অৰ্থাৎ মানে এটা ছেমিষ্টাৰ যেতিয়া শেষ হ'ব, মানে এটা ছেকেণ্ড ছেমিষ্টাৰটো যেতিয়া শেষ হ'ব, তেতিয়া পলিটেকনিকৰ এণ্ট্ৰেন্স টেষ্টৰ কাৰণে আৰম্ভ হ'বই। ধৰক আপুনি এপ্ৰিলত ছেকেণ্ড ছেমটো শেষ হ'ল, তেতিয়াহ'লে আপোনাৰ আৰু আৰম্ভ হ'ব জুন জুলাই মাহত আপোনাৰ এক্সাম হৈ যাব। মানে এপ্লাই ষ্টাৰ্ট হোৱাৰ প্ৰায় 2 মাহমান পিছত আৰু ইয়াৰে এক্সাম হয়। হয় এপ্লাই ষ্টাৰ্ট হোৱাৰ 2 মাহৰ পিছত ইয়াৰ এক্সাম। ইয়াৰে কাউন্সিলিঙৰ ৱেবছাইটটো কি হয়? কাউন্সিলিঙৰ বিষয়ে বহুতে জানিব বিচাৰে। ইয়াৰে কাউন্সিলিঙৰ ৱেবছাইটটো হ'ল DTE। আপুনি DTE যোগেৰে ইয়াত কাউন্সিলিং কৰিব পাৰে। আৰু আপোনালোকে এটা কথা জানিলেও বহুতে নাজানে এইটো কথা, মানে পলিটেকনিকৰ এটা স্পট কাউন্সিলিং হয়। ধৰি লওক আপুনি মাৰ্ক কম পাইছে আৰু আপুনি বিশ্বনাথ আপুনি ব্ৰাঞ্চত পোৱা নাই, তেতিয়াহ'লে আপোনাৰ কলেজত বা আপোনাৰ কাষৰ পলিটেকনিকত বা পলিটেকনিকত আপোনাৰ এটা মানে স্পট কাউন্সিলিং হ'ব। তাত আপোনাৰ যদি মাৰ্ক যদি বিশ্বনাথ ঘৰত আছে তেতিয়াহ'লে আপোনাৰ এডমিশ্যন হৈ যাব। স্পট কাউন্সিলিঙৰ ব্ৰাঞ্চটো মানে আপোনাক তেতিয়াই দিয়া নহয়, আপোনাৰ এমাহ 15 দিনৰ ভিতৰত আপোনাৰ ব্ৰাঞ্চটো দি দিয়া হয়। তো এইবাৰ যিবিলাকে দিব সিহঁতে কাট অফৰ বিষয়ে জানিব বিচাৰে। তো কাট অফ ইয়াৰে মিনিমাম কিমানমান যায়, ফাৰ্ষ্ট কাউন্সিলিং বা লাষ্ট কাউন্সিলিংলৈকে? আপুনি কাট অফটো এনেদৰে ক'ব পৰা নাযায়। ধৰি লওক আপোনাৰ ব্ৰাঞ্চ আপুনি যদি টপ ব্ৰাঞ্চ কেইটা বিচাৰে, চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল এইবিলাক ব্ৰাঞ্চ বিচাৰে, তেতিয়াহ'লে আপোনাৰ 40-45 তেনেকুৱা ভিতৰত থাকে। আৰু যদি আপোনাৰ অলপ বেলেগ ব্ৰাঞ্চ বিচাৰে তেতিয়াহ'লে আপোনাৰ কাট অফ কম হয়। মানে যদি ষ্টুডেণ্টে যদি এখন ফেমাছ বা কলেজ বিচাৰে তেনেহ'লে কাট অফ বেছি যাব, তেওঁলোকে ভালকৈ পঢ়িব লাগিব। এইটোৱে হয়। আৰু সৰু কলেজ হ'লে নৰ্মেল কাট অফ যাব, মানে নৰ্মেল কিমানমান যাব? নৰ্মেলি 30 যায়। তো 30ৰ ওপৰত ষ্টুডেণ্টে উঠালে যিকোনো এখন কলেজত চিট পাব পাৰে, কিন্তু ভাল এখন কলেজত চিট পাবৰ কাৰণে 50 লাগিব প্ৰায়। 30-28 সেনেকুৱা কাট অফ যায়। ভাল কলেজত 50 মান যাব আৰু। কিমান যাব? তো এইটো ভিডিঅ'ত এইখিনিয়ে আছিল।
আজি এজন পলিটেকনিক ষ্টুডেণ্টৰ লগত কথা পাতিলোঁ নেক্সট বেলেগ এখন কলেজৰ পলিটেকনিক ষ্টুডেণ্টৰ লগত কথা পাতিব চেষ্টা কৰিম তো আজিৰ ভিডিঅ'ত এইখিনি আছিল ধন্যবাদ ধন্যবাদ